নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনলৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ আগত গুৰুত্বপূৰ্ণ এটা আপোনালোকৰ ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। প্লিজ ভিডিঅ'টো স্কিপ নকৰিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এই চেনেলটিয়ে 2019 বৰ্ষৰ পৰা আপোনালোকলৈ বিভিন্ন ধৰণৰ মাধ্যমেৰে সেৱা আগবঢ়াই আহিছে। সেয়া হ'ব পাৰে ইউটিউব বা ফেচবুক বা হোৱাটছআপ বা ইনষ্টাগ্ৰামৰ মাধ্যমেৰে হ'লেও আপোনালোকলৈ সেৱা আগবঢ়াই আহিছে। আমাৰ উদ্দেশ্য প্ৰতিজন কেণ্ডিডেটে এই ইউনিভাৰ্চিটিৰ মাধ্যমেৰে পঢ়ি নিজৰ মনৰ পচন্দত যিকোনো ধৰণৰ কামত নিজকে আগুৱাই নিয়াৰ আমাৰ উদ্দেশ্য। গতিকে ইতিমধ্যে আমি সেই উদ্দেশ্য সফল হৈছোঁ বুলি আমি ভাবি আহিছোঁ, কাৰণ আমি প্ৰায় 2019 বৰ্ষৰ পৰা এই চেনেলটিৰ মাধ্যমেৰে কাম কৰি আছোঁ বা সেৱা আগবঢ়াই আহি আছোঁ, ভৱিষ্যতলৈ সেৱা আগবঢ়াই আহি থাকিম। আজি কথা হ'ল যে আমি বিশেষ ভিডিঅ' কেইটামানৰ মাধ্যমেৰে আমি বিশেষ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কেইটামান মাধ্যমেৰে জনাইছিলোঁ যে আজিৰ পৰা যিখিনি ভিডিঅ' তৈয়াৰ কৰা হ'ব, ভিডিঅ'খিনি তৈয়াৰ কৰা হ'ব অসমীয়া, ইংৰাজী আৰু হিন্দী মাধ্যমত। গোটেই তিনিটা ভাষাতে ভিডিঅ' উপলব্ধ কৰাৰ কথা আছিল, কিন্তু বহুতো কেণ্ডিডেটে আপত্তি কৰিছে তেখেতলোকৰ অসমীয়া ভাষাতে ভিডিঅ'ৰ প্ৰয়োজন হৈছে। গতিকে আমি তেখেতলোকৰ কমেণ্টৰ প্ৰতি সন্মান আৰু সঁহাৰি জনাই আমি পৰৱৰ্তী পৰ্যায়ত যি ভিডিঅ' আহিবলগীয়া আছে, ভিডিঅ'খিনি আমি অসমীয়া ভাষাতে সুন্দৰকৈ আমি মুকলি কৰি দিম, আগত যেনেদৰে ভিডিঅ' তৈয়াৰ কৰিছিলোঁ। যদি আপুনি সেইবাবে কি কৰিব লাগিব, কমেণ্ট বক্সত আপুনি হেছটেগ বা আপুনি হেছটেগ আছামিজ লেংগুৱেজ বা হেছটেগ আছামিজ বুলি সুন্দৰকৈ আপুনি টাইপ এটা কৰি সময় উলিয়াই নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি আমি ভাল পাম যে কিমান সংখ্যক কেণ্ডিডেটে অসমীয়া ভাষাটোক ভিডিঅ' বনালে ছাপোৰ্ট কৰে, সঁহাৰি জনায়। কিন্তু মনত ৰাখিব, আমাৰ উদ্দেশ্য আছিল এটাই যে আমি অসমীয়া, হিন্দী, ইংৰাজী ভাষাত ভিডিঅ' বনাই আমাৰ ইউনিভাৰ্চিটিক বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক আমি সৰ্বভাৰতীয় পৰ্যায়ত আগুৱাই নিয়া। কিন্তু কি হ'ব, অসমৰ কেণ্ডিডেট যিহেতু অসমীয়াতে ভিডিঅ'খিনি বিচাৰিছে, সেইবাবে আমি যিমান পাৰে সিমান এই চেনেলটিত অসমীয়া ভাষাতে আমি 100% ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মনত ৰাখিব, মাত্ৰ এই চেনেলটিহে আপোনালোকলৈ সেৱা আগবঢ়াই আহিছে। গতিকে আমি এনে কোৱা নাই যে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবই লাগিব, সেইখিনি আপোনালোকৰ সিদ্ধান্ত, নিজে চিন্তা কৰি চাব। আপোনাৰ আনছাবস্ক্ৰাইব কৰিলে যদি লাভ হয় নিশ্চয় আনছাবস্ক্ৰাইব কৰিব, যদি ছাবস্ক্ৰাইব কৰিলে লাভ হৈছে নিশ্চয় আমাক ছাবস্ক্ৰাইব কৰিব, আমাৰ লগত থাকিব, আমি আপোনাৰ লগত সদায় আছোঁ। আমাৰ উদ্দেশ্য যাতে আপোনাক এটা ভাল ইনফৰমেশ্যন এই চেনেলটিৰ মাধ্যমেৰে প্ৰদান কৰা। মনত ৰাখিব, আমি আপোনালোকক ভিডিঅ' প্ৰদান কৰোঁ, আজিৰ তাৰিখলৈকে আমি কোনো ধৰণৰ পে'মেণ্ট আমি অপশ্যন দিয়া নাই, অৰ্থাৎ আমি জইন বটনত আমি কোনো ধৰণৰ পে'মেণ্ট বা মাচুল আপোনাৰ পৰা বিচৰা নাই। আমি জইন বটন কোনো এই ভিডিঅ' চেনেলটিত এড কৰা নাই, সেইটো কথা মনত ৰাখিব। আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আমি উদ্দেশ্য সফল হোৱাৰ দিশে আপোনাক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওঁ বিতং ভিডিঅ'। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় নিশ্চয় ইতিমধ্যে গম পায় আমাৰ ইউনিভাৰ্চিটিয়ে নতুন নতুন আপডেট লৈ আহিছে আপোনালোকৰ বাবে। গতিকে আজি এটা এনে আপডেটৰ কথা ক'বলৈ বিচাৰিছোঁ যিটো আপডেটৰ শুনিলে আপুনি নিজে আচৰিত হ'ব। মাত্ৰ 12 সপ্তাহৰ ভিতৰতে আপুনি কি কৰিব পাৰিব, 12 সপ্তাহৰ ভিতৰতে আপুনি কোনো এটা চাৰ্টিফিকেট কোৰ্চ বা আপুনি নিৰ্দিষ্ট এখন চাৰ্টিফিকেট লাভ কৰিব পাৰিব। কি কোৰ্চৰ যোগেদি আপুনি এইখিনি কাম কৰিব পাৰিব, অৰ্থাৎ আপুনি 12 সপ্তাহৰ ভিতৰতে আপুনি কম সময়ৰ ভিতৰতে আপুনি পঢ়ি এটা ভাল চাৰ্টিফিকেট ল'ব পাৰিব। কি চাৰ্টিফিকেট, চাওঁ বিতং তথ্য। কাৰণ ইতিমধ্যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এখন ইম্পৰ্টেণ্ট এখন ইউনিভাৰ্চিটি হৈ পৰিছে, আৰু লগতে বহুতো কেণ্ডিডেট ইয়াৰ মাধ্যমেৰে ডিগ্ৰী, ডিপ্ল'মা, চাৰ্টিফিকেট, PhD পৰ্যন্ত ইয়াৰ মাধ্যমেৰে আমাৰ শিক্ষা লাভ কৰি আছে কেণ্ডিডেটখিনিয়ে, বা ইতিমধ্যে তেখেতে কোৰ্চ ক্লিয়াৰ কৰি নিজে ভাল চাকৰি বা নিজৰ ভাল কৰ্মক্ষেত্ৰলৈ আগুৱাই নিব পাৰিছে নিজকে। আজি চাওঁ আহক, ইতিমধ্যে মই আপোনাক দেখাব বিচাৰিছোঁ অতি ইম্পৰ্টেণ্ট কেইটামান কোৰ্চৰ কথা ক'ম, যিকেইটা কোৰ্চ আপুনি 12 সপ্তাহৰ ভিতৰতে আপুনি ক্লিয়াৰ কৰিব পাৰিব, যিটো সমপৰ্যায় অন্যান্য ইউনিভাৰ্চিটিৰ দৰে ছেম থাকিব। সেইটো কথা মনত ৰাখিব। আমি আহিছোঁ এটা পৰ্টেল নিশ্চয় সন্মুখত দেখি আছে, যেতিয়া আপুনি ৱেবছাইটত অ'পেন কৰিব KKECSU. চাৰ্চ কৰি দিয়াৰ লগে আপুনি নিশ্চয় দেখিব পাব এনে এটা পপ সন্মুখত দেখিছে, এইটোৱে হৈছে গুৰুত্বপূৰ্ণ পইণ্ট স্বয়ং। গতিকে নিশ্চয় দেখিছে, সেইবলৈ কি কৰিব লাগিব আপোনালোকে, ইয়াত নিশ্চয় লাইভ নাও আপুনি বটনত, সেই আপুনি ইমেজখনত বা ইনৰল নাও বটনত ক্লিক কৰিব। ইনৰল নাও বটনত যেতিয়া ক্লিক কৰি দিব, আপুনি ডাইৰেক্ট ক'ত যাব, সেই কোৰ্চখিনিৰ ভিতৰত, ফেচিলিটিখিনিৰ ভিতৰত সোমাই পৰিব। অকল নেট কৰিব, ভিডিঅ'খিনি ধৈৰ্য ধৰি চাই যাব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, চেণ্টাৰ ফৰ অনলাইন এডুকেশ্যন। গতিকে সম্পূৰ্ণ অনলাইন মাধ্যমৰ যোগেদি আপুনি কি কৰিব পাৰিব, 12টা সপ্তাহৰ ভিতৰতে আপুনি সুন্দৰকৈ চাৰ্টিফিকেট কোৰ্চ বা অন্যান্য প্ৰগ্ৰেমৰ ইয়াত সুন্দৰকৈ নামভৰ্তি কৰিব পাৰিব। গতিকে চাওঁ বিতং তথ্য। গতিকে ভিডিঅ'টি শেষলৈকে চাব, কাৰণ কম সময়তে আপুনি এখন ভাল কোৰ্চ ক্লিয়াৰ কৰিব পাৰিব 12 সপ্তাহৰ ভিতৰতে। আমি ডিপাৰ্টমেণ্টখিনিৰ কথা উল্লেখ কৰিম সময়ৰ প্ৰতি লক্ষ্য ৰাখি। ডিপাৰ্টমেণ্ট নেম ইকনমিক্স, KKECSU, আছামিজ, ইংলিছ, ঠিক সেইদৰে ইলেক্ট্ৰনিক্স, এডুকেশ্যন, ঠিক সেইদৰে আছে ফিল'চফি, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, KKECSU, কম্পিউটাৰ ছায়েন্স, ঠিক সেইদৰে আছে এডুকেশ্যন, ইকনমিক্স, ঠিক সেইদৰে আছে এডুকেশ্যন, ইংলিছ, কম্পিউটাৰ ছায়েন্স, KKECSU, এডুকেশ্যন, KKECSU, ছ'চিয়'লজি, এডুকেশ্যন, ফিল'চফি, ছ'চিয়'লজি। সৰ্বমুঠ 22টা প্ৰগ্ৰেমত আপোনালোকৰ সুবিধাৰ্থে মুকলি কৰি দিয়া হৈছে। ইয়াৰ ভিতৰতে মই এক্সাম্পলৰ কাৰণে লৈছোঁ, মই এটা চমুকৈ দেখাবলৈ আপোনালোক প্ৰমাণ সহকাৰে দাঙি ধৰিব বিচাৰিছোঁ। মই আছামিছকে লৈছোঁ। আছামিছৰ কোৰ্চটোৰ নাম হৈছে আছামিজ পয়েট্ৰি ফ্ৰম এনচেণ্ট টু
মডাৰ্ণ পিৰিয়ড মই চমুকৈ লিংকত ক্লিক কৰিছোঁ লিংকত আপুনি ক্লিক কৰিব ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে লিংকত ক্লিক কৰি এনেদৰে পেজখন আপুনি দেখিবলৈ পাব ডাইৰেক্ট ক্লিক কৰি দিব ক্লিক কৰি ইয়াত কি প্ৰচেছ ওলাই চাওঁ হওক কাৰণ সম্পূৰ্ণ আমি লাইভ প্ৰুফ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাক মনত ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যনৰ বাবে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব যদি হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে সুন্দৰকৈ হোৱাটছআপ গ্ৰুপত জইন কৰিব পাৰিব আৰু লগতে ইনষ্টাগ্ৰামতো জইন কৰিব পাৰিব ইয়াত নিশ্চয় দেখিছে আমি আছামিজ পয়েট্ৰি ফ্ৰম এনচেণ্ট টু মডাৰ্ণ পিৰিয়ডত আহি পৰিছোঁ আমি যদি কোৰ্চ ডিউৰেশ্যন চাব বিচাৰিছোঁ সম্পূৰ্ণ পোনপটীয়াকৈ ইয়াত নিশ্চয় কোৰ্চ ষ্টেটাছ আপকামিং যেহেতু আহিবলগীয়া সময়ত নিশ্চয় কোৰ্চ আপোনাৰ বাবে অপেন কৰিব এতিয়া এডভাৰটাইজ হিচাপে চলি আছে কোৰ্চ টাইপ নট এপ্লিকেবল বৰ্তমানলৈকে লেংগুৱেজ ফৰ কোৰ্চ যেটো আছামিজ অসমীয়াতে থাকিব আৰু ডিউৰেশ্যন এইটো পইণ্টত আপুনি গুৰুত্ব দিব কোৰ্চৰ সময়সীমা অতি ইম্পৰ্টেণ্ট কাৰণ আপোনালোকে নিশ্চয় নাজানে সেইবাবে মই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো প্ৰদান কৰিছোঁ মাত্ৰ কোৰ্চ 12 উইক গতিকে 12 উইকৰ ভিতৰত আপুনি কি কৰি পাৰিব কেটেগৰী লেংগুৱেজ ইতিমধ্যে গম পালে আপুনি 12 উইকৰ ভিতৰত কি কৰি পাৰিব আপুনি সুন্দৰকৈ এই কোৰ্চটো কমপ্লিট কৰি পাৰিব আৰু কোৰ্চ ক্ৰেডিট কিমান আমাৰ কোৰ্চ ক্ৰেডিট যদি চাওঁ কোৰ্চ লেভেল হৈছে নিশ্চয় দেখিছে কোৰ্চ পইণ্ট হৈছে ক্ৰেডিট হৈছে আমাৰ 4 আৰু লগতে কিমান কি লেভেলৰ আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ নিশ্চয় বুজি পাইছে আৰু ষ্টাৰ্ট ডেট নিশ্চয় দেখিছে ষ্টাৰ্ট ডেট হৈছে 1 জানুৱাৰী 2025 অৰ্থাৎ এডমিশ্যন প্ৰক্ৰিয়া অনলাইন নামভৰ্তি প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 1 জানুৱাৰী 2025 সেইটো কথা মনত ৰাখিব ইতিমধ্যে গম পালে মই এটা ডেমো দেখাই দিলোঁ এক্সাম ডেট পৰৱৰ্তী পৰ্যায়ত আপডেট কৰা হ'ব পোনপটীয়াকৈ এইখিনি কথা বুজি যাব একদম কম সময়তে এটা ভাল কোৰ্চ আপুনি ক্লিয়াৰ কৰিব পাৰিব KKHSৰ পৰা অনলাইন মোডত আৰু মই নেক্সট আপোনাক দেখাব বিচাৰিছোঁ সন্মুখত এইখিনি হৈছে ইম্পৰ্টেণ্ট টপিক আপুনি পৰৱৰ্তী পৰ্যায়ত এনেদৰে সকলোখিনি টপিক তন্নকৈ নিজে আপুনি কি কৰিব পাৰিব ৰেড কৰিব পাৰিব পঢ়িব পাৰিব নিশ্চয় দেখিছে সেম প্ৰচেছ একেখিনিয়ে মই যদি আপোনাক দেখাব বিচাৰিছোঁ আকৌ এক্সাম্পলৰ কাৰণে মই 12 নম্বৰ কোৰ্চটো লৈ দেখাইছোঁ লিংকত ক্লিক কৰিব 12 প্ৰগ্ৰাম নম্বৰ লৈ দেখাইছোঁ সেই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত কি ওলাই চাওঁ বিতং তথ্য গতিকে আই হোপ প্লিজ ভিডিঅ'টি শেষলৈকে চাই থাকিব খুব ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন লাভ কৰিছে কাৰণ এইখিনি মাধ্যমেৰে যিখিনি 22টা প্ৰগ্ৰামৰ কথা কৈছোঁ এই 22টা প্ৰগ্ৰামৰ মাধ্যমেৰে আপুনি 22টা প্ৰগ্ৰামৰ মাধ্যমে কি কৰিব পাৰিব আপুনি 12টা সপ্তাহৰ ভিতৰতে আপুনি যিকোনো এটা প্ৰগ্ৰাম ক্লিয়াৰ কৰিব পাৰিব এই ইউনিভাৰ্চিটিৰ মাধ্যমেৰে বা এই চিষ্টেমটোৰ মাধ্যমেৰে গতিকে ইতিমধ্যে গম পাইছে গতিকে ডাইৰেক্ট স্ক্ৰল ডাউন কৰিছোঁ ইয়াত নিশ্চয় দেখিছে আপোনালোকক কোৰ্চ ক্ৰেডিট 4 ডিউৰেশ্যন কিমান সময়সীমা 12 উইক লেংগুৱেজ হ'ব ইংৰাজীত আৰু এক্সাম এডমিশ্যন ঠিক একেদৰে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ষ্টাৰ্ট ডেট 1 জানুৱাৰী 2025 নিশ্চয় বুজি পাইছে অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ আৰু এইটো কি হৈছে আপোনাৰ লেভেল হৈছে পোষ্ট গ্ৰেজুৱেট লেভেল এইটো কথা মনত ৰাখিব মই ভাবিলোঁ সকলোখিনি কথা বুজি পাইছে যদি আপোনালোকে এই কোৰ্চখিনি ল'বলৈ ইণ্টাৰেষ্টেড নিশ্চয় আপুনি কেনেকৈ কোৰ্চখিনি এডমিশ্যন কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব সেইখিনি পৰৱৰ্তী পৰ্যায়ত ইম্পৰ্টেণ্ট ভিডিঅ' আকাৰে প্ৰদান কৰিম আজিৰ ভিডিঅ' ইমানেই আছিল গতিকে 22টা প্ৰগ্ৰামত নিশ্চয় যিকোনো এটা কোৰ্চত আপুনি নামভৰ্তি কৰিব পাৰিব কোনো প্ৰব্লেম নাই সুন্দৰকৈ আপুনি 22টা প্ৰগ্ৰামত আপুনি অনলাইন মোডতে হওক বা আপুনি যিখিনি পাৰে পৰৱৰ্তী পৰ্যায়ত জনাম কিন্তু এই 22টা প্ৰগ্ৰাম আপুনি মাত্ৰ কিমান সপ্তাহৰ ভিতৰত ক্লিয়াৰ কৰিব পাৰিব 12টা সপ্তাহৰ ভিতৰত আপুনি ক্লিয়াৰ কৰিব পাৰিব অতি ভাল সুবিধা আহি পৰিছে গতিকে সুবিধাটো কেতিয়াও নেহেৰুৱাব এইটো আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আৰু পৰৱৰ্তী পৰ্যায়ত নতুন ইনফৰমেশ্যন লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'ত এটা সামৰণি মাৰিছোঁ যদি আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত এতিয়ালৈকে ফ'ল' কৰি নাই লিংক ডেছক্ৰিপশ্যনতে সুন্দৰকৈ আপুনি ইনষ্টাগ্ৰাম একাউণ্টত জইন কৰি ল'ব পাৰিব আৰু এইখিনি জনাবলৈ আমি সুখী অনুভৱ কৰিছোঁ যে আজিৰ পৰা যিখিনি ভিডিঅ' তৈয়াৰ কৰা হ'ব সম্ভৱতঃ অসমীয়া ভাষাৰে তৈয়াৰ কৰা হ'ব গতিকে আপোনালোকে নিশ্চয় অসমীয়া ভাষাত যথেষ্টখিনি ভাল পায় আৰু লগতে কমেণ্ট বক্সত হেছটেগ আছামিজ লেংগুৱেজ বা অসমীয়া লেংগুৱেজতে ভিডিঅ' বনাব বুলি সুন্দৰকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব ধন্যবাদ।